ঠিক আছে তো আজি আমি ডিসকাস কৰিম অপটিক্সৰ ৰে অপটিক্সৰ স্পেৰিকেল মিৰৰৰ সাইন কনভেনশন আৰু ৰিলেশন বিটুইন এফ এণ্ড আৰ ঠিক আছে যোৱাকালি ক্লাছটোত আমি ডিসকাস কৰিছিলো ৰে ডায়াগ্ৰামখিনি ঠিক আছে প্ৰথম আমি ৰে ডায়াগ্ৰামখিনি শিকিলো আৰু নেক্সট তাৰ পাছত আমি দেখিলো ইমেজখিনি স্পেৰিকেল মিৰৰত কেনেদৰে ফৰ্ম হয় ঠিক আছে তো আমি নেক্সট যেতিয়া আমি নিউমেৰিকেল পাৰ্টটোলে যাম ৰে অপটিক্সৰ যেতিয়া আমি নিউমেৰিকেল পাৰ্টটোলে যাম অৰ্থাৎ আমি যেতিয়া মিৰৰ ফৰ্মুলা ডিৰাইভ কৰিম তাৰ পাছত যেতিয়া আমি মেথমেটিকেল প্ৰবলেমখিনি সলভ কৰিবলৈ যাম তেতিয়া মোষ্ট ইম্পৰ্টেন্ট বস্তুটো হৈছে সাইন কনভেনশন উইদাউট সাইন কনভেনশন আমি কেতিয়াও মিৰৰৰ কোনো ধৰণৰ প্ৰবলেম সলভ কৰিব নোৱাৰো ঠিক আছে তো এতিয়া আমি চাও সাইন কনভেনশন কেটা কি ঠিক আছে প্ৰথম কথা আমি প্ৰথম ড্ৰ কৰি লওঁ যিকোনো এখন কনকেভে হওক বা কনভেক্সে হওক এখন আমি প্ৰথম মিৰৰ ড্ৰ কৰি লওঁ ঠিক আছে তো এতিয়া আমি কাম কৰো এডাল প্ৰিন্সিপাল এক্সিস ড্ৰ কৰো সাপোজ এটো হৈছে পোল আৰু এটোক কোৱা হয় ফোকাস সাপোজ এটো মিড পইণ্টটো কি বুলি কোৱা হয় সেন্টাৰ অফ কাৰ্ভেচাৰ ঠিক আছে এতিয়া আমি চাও সাইন কনভেনশন কিটা কি প্ৰথম কথা আমি সাপোজ ধৰি ললো এটা অবজেক্ট ঠিক আছে অবজেক্টটো মই এটো পৰ্চনতে আছে বুলি ধৰি ললো এটো এটা অবজেক্ট আৰু তাক আমি ধৰি ললো সাপোজ এ বি ঠিক আছে এ বি বি দা অবজেক্ট এ বি হৈছে এটা অবজেক্ট সাপোজ এই অবজেক্টটোৰ কাৰণে এটা সাপোজ ইমেজ ফৰ্ম হল এইখিনিতে এটা ইমেজ ফৰ্ম হল কালি কেনেদৰে ইমেজ ফৰ্ম হৈছিল আমি দেখিছিলো তো আজি আমি জাস্ট আমি ধৰি লৈছো এইখিনিত অবজেক্টটো আছে ইয়াত এটা ইমেজ আছে বেলেগতো আঁকিব পাৰা মই জাস্ট এটা এক্সাম্পলৰ কাৰণে দেখুৱাবৰ কাৰণে এই দুটা পৰ্চনতে ধৰি লৈছো ঠিক আছে তো এতিয়া কথাটো হল এখন হৈছে এখন স্পেৰিকেল মিৰৰ ঠিক আছে প্ৰথম সাইন কনভেনশনৰ ৰুলটো হৈছে যিমানখিনি ডিসটেন্স সাপোজ এটো হৈছে এ বি হৈছে এটা অবজেক্ট আৰু মিৰৰখনৰ মাজৰ ডিসটেন্সটো সদায় আমি কৰ পৰা মেজাৰ কৰিম এই পোলৰ পৰা মেজাৰ কৰিম ঠিক আছে মনত ৰাখিবা অবজেক্ট আৰু মিৰৰখনৰ মাজৰ ডিসটেন্সটো সদায় আমি ডিটাৰমাইন কৰিম কৰ পৰা অবজেক্ট আৰু পোলৰ পৰা সদায় আমি পোলৰ পৰা সকলো ডিসটেন্স মেজাৰ কৰিম অবজেক্টে হওক বা ইমেজে হওক ঠিক আছে এটো পোল সাপোজ ইয়াৰ পৰা ইয়াৰ মাজৰ ডিসটেন্সটো কি বুলি কোৱা হ'ব অবজেক্ট ডিসটেন্স ঠিক আছে এটো অবজেক্ট এটো হৈছে পোল আৰু অবজেক্টটো আৰু পোলটোৰ মাজৰ ডিসটেন্সটো কি বুলি কোৱা হয় অবজেক্ট ডিসটেন্স সাপোজ অবজেক্ট ডিসটেন্সটো ধৰি লোৱা হয় তে লিখিছো অবজেক্ট ডিসটেন্স আৰু অবজেক্ট ডিসটেন্সটো ডিনোট কৰা হয় ইউৰে স্মল লেটাৰ ইউ এলফাবেটটো দি ঠিক আছে ঠিক একেদৰে এটো হৈছে a ডেশ b ডেশ টো হৈছে ইমেজ আৰু a ডেশ b ডেশ টো সদায় কৰ পৰা ডিটাৰমাইন কৰা হয় অৰ্থাৎ ইমেজটোৰ ডিসটেন্সটো সদায় পোলৰ পৰাই ডিটাৰমাইন কৰা হয় p হৈছে পোল এতিয়া অবজেক্ট ইমেজ ডিসটেন্সটো হ'ব p টু a ডেশ b ডেশৰ মাজৰ ডিসটেন্সটো আৰু ইয়াক ডিনোট কৰা হয় ইমেজ ডিসটেন্সটো সদায় ইমেজ ডিসটেন্সটো সদায় ধৰি লোৱা হয় বাবে স্মল লেটাৰ v এলফাবেটটো দি ঠিক আছে ইয়াত যিমানখিনি ডিসটেন্স আছে সকলো কৰ পৰা আমি ডিটাৰমাইন কৰিম p ৰ পৰা ডিটাৰমাইন কৰিম প্ৰথম কথা নেক্সট আমি অবজেক্ট ডিসটেন্সটো কি দি ধৰিম u দি ইমেজ ডিসটেন্স ধৰিম v দি নেক্সট আমি চাও ইয়াৰ এটো হৈছে সাপোজ এটো হৈছে ফোকাস আৰু এটো হৈছে পোল আৰু ইহত দুটাৰ মাজৰ ডিসটেন্সটো কোৱা হয় ফোকেল লেংথ বুলি এটোক ধৰা হয় ফোকেল লেংথ বুলি দ্যাট ইজ f আৰু এটো হৈছে সেন্টাৰ অফ কাৰ্ভেচাৰ আৰু এটো হৈছে কি পোল আৰু সেন্টাৰ অফ কাৰ্ভেচাৰৰ মাজৰ ডিসটেন্সটোক ধৰা হয় সাপোজ এটো f আৰু পোল আৰু ফোকেল লেংথ
ফোকেল লেংথটো সদায় ধৰা হয় স্মল লেটাৰ f নেক্সট ৰেডিয়াছ অফ কাৰ্ভেচাৰ ধৰা হয় ৰেডিয়াছ অফ কাৰ্ভেচাৰটো ধৰা হয় কেপিটেল লেটাৰ r দি ঠিক আছে নেক্সট আমি চাওঁ ইয়াৰ অবজেক্ট ডিস্টেন্স ইমেজ ডিস্টেন্স খিনি কেতিয়া পজিটিভ ধৰা হয় আৰু কেতিয়া নেগেটিভ ধৰা হয় তাৰ আগতে আমি আৰু এটা ধৰি লওঁ হাইট অফ অবজেক্ট সাপোজ এটো সাইজ বা হাইট বা সাইজ যিকোনো এটা ধৰিব পৰা এ বি হৈছে এটা সাপোজ অবজেক্ট আৰু অবজেক্টৰ ডিস্টেন্সটো আমি ধৰি ললো সাপোজ h ঠিক আছে আৰু ইমেজৰ ডিস্টেন্সটো আমি ধৰি ললো h ড্যাশ ঠিক আছে নেক্সট আমি চাওঁ কেতিয়া অবজেক্ট ডিস্টেন্স ইমেজ ডিস্টেন্স পজিটিভ ধৰা হয় আৰু কেতিয়া অবজেক্ট ডিস্টেন্স ইমেজ ডিস্টেন্সটো নেগেটিভ ধৰা হয় ঠিক আছে আকৌ আমি কনসিডাৰ কৰি ললো এখন কনকেভ মিৰৰ ঠিক আছে এখন কনকেভ মিৰৰ ঠিক আছে এটো হৈছে সাপোজ পোল এটো হৈছে ফোকেল পইণ্ট আৰু এটো হৈছে সেন্টাৰ অফ কাৰ্ভেচাৰ সাপোজ মই কি কৈছিলো এটো আছে অবজেক্ট ইয়াতে সাপোজ এ বি অবজেক্টটো আছে ঠিক আছে তো এটো ডাইৰেকশনত কি হ'ব ইনসিডেন্ট ৰে ডাইৰেকশন এটা কথা মনত ৰাখিবা ইনসিডেন্ট ৰে ডাইৰেকশনত যিমানবোৰ ডিসটেন্স আমি মেজাৰ কৰিম ঠিক আছে ইনসিডেন্ট ৰে ডাইৰেকশনত আমি যিমানবোৰ ডিসটেন্স মেজাৰ কৰিম সদায় পজিটিভত ধৰিম ঠিক আছে সদায় এটো কি হ'ব পজিটিভত ইনসিডেন্ট ৰে ডাইৰেকশনত যদি আমি ডিসটেন্সবোৰ মেজাৰ কৰো সদায় কি হ'ব পজিটিভত হ'ব ঠিক আছে তো সাপোজ ইয়াত আছে ইমেজটো ঠিক আছে এটো ধৰি ললো সাপোজ b ড্যাশ a ড্যাশ আৰু এটো হৈছে ইনসিডেন্ট ৰে ডাইৰেকশনটো সদায় কি হ'ব পজিটিভত হ'ব আৰু ৰিফ্লেক্টেড ৰে সাপোজ এখন মিৰৰ আৰু ইয়াতে পৰি যদি বেক হৈ আহে সদায় এটো ডিসটেন্স সদায় কি হ'ব নেগেটিভত হ'ব ঠিক আছে টুৱাৰ্ডছ দা মিৰৰ সদায় পজিটিভ বা ইনসিডেন্ট ৰে ডাইৰেকশন বা বেক সাইডও হ'ব পাৰে ইয়াৰ পৰা ডাইৰেক্ট যদি এটো পজিটিভ সৰি ইনসিডেন্ট ডাইৰেকশনটো যদি আগলৈও যায় সদায় আমি পজিটিভলে ধম আৰু মিৰৰ এটো ডাইৰেকশনত সাপোজ মিৰৰ খনৰ পৰা লেফট ডাইৰেকশনত আমি যিমানবোৰ লম সদায় নেগেটিভ লম এ দুটা ইম্পৰ্টেন্ট কথা নেক্সট আমি চাও সাপোজ এটো অবজেক্ট আছে ইয়াত এটো সাপোজ ইয়াত আছে এটা ইমেজ আৰু অবজেক্টটো সদায় যদি প্ৰিন্সিপাল এক্সিসৰ ওপৰ ডাইৰেকশন অৰ্থাৎ আপওয়াৰ্ড ডাইৰেকশনত যদি থাকে অবজেক্টটো যদি প্ৰিন্সিপাল এক্সিসৰ আপওয়াৰ্ড ডাইৰেকশনত থাকে তাক সদায় ধৰা হয় পজিটিভত ঠিক আছে আৰু প্ৰিন্সিপাল এক্সিসৰ ডাউনৱাৰ্ড ডাইৰেকশনত যদি থাকে অবজেক্টটো যদি প্ৰিন্সিপাল এক্সিসৰ ডাউনৱাৰ্ড ডাইৰেকশনত থাকে সদায় তাক ধৰা হয় নেগেটিভত ঠিক আছে মেইন এইগিটা তো এইগিটা নিউমেৰিকেল প্ৰবলেম খিনি কৰোতে মিৰৰ ফৰ্মুলা ডিৰাইভ কৰোতে এইগিটাই হৈছে মেইন থিং অৰ্থাৎ এইগিটা যদি আমি জানো তেতিয়া প্ৰবলেমবোৰ কৰিবলৈ সহজ হয় ঠিক আছে প্ৰথম কথাটো হ'ল মনত ৰাখিবলগীয়া কথা নাম্বাৰ 1 কি আছে ইনসিডেন্ট ৰে ডাইৰেকশনটো সদায় আমি কি লম পজিটিভ লম আৰু মিৰৰ খনৰ পৰা লেফট ডাইৰেকশন অৰ্থাৎ ইয়াৰ পৰা এটো ডাইৰেকশন ৰিফ্লেক্টেড ৰে ডাইৰেকশনটো সদায় আমি কি হল লম নেগেটিভ লম ঠিক আছে আৰু প্ৰিন্সিপাল এক্সিসৰ ওপৰত আপওয়াৰ্ড ডাইৰেকশনত তো সদায় আমি কি লম পজিটিভ লম ঠিক আছে নেক্সট আমি কি লম প্ৰিন্সিপাল এক্সিসৰ ডাউনৱাৰ্ড ডাইৰেকশন অৰ্থাৎ ডাউনৱাৰ্ড ডাইৰেকশনত যদি অবজেক্টটো থাকে সৰি অবজেক্টে হওক বা ইমেজে হওক যি নাথাকক কিয় ডাউনৱাৰ্ড ডাইৰেকশনত সদায় আমি কি হল লম নেগেটিভ লম ঠিক আছে এইগিটাই হৈছে সাইন কনভেনশনৰ মেইন ৰুল ইয়াৰ ওপৰত বেস কৰি আমি নেক্সট নিউমেৰিকেল প্ৰবলেমবোৰ সলভ কৰিব পাৰিম ঠিক আছে তো আমি ইয়াৰ পাছত নেক্সট টপিকটো চাও তো নেক্সট আমি চাও ৰিলেশন বিটুইন ক্যাপিটাল R and small f ঠিক আছে relation between capital R and small f ঠিক আছে তো এতিয়া আমি চাও প্ৰথম আমি কনসিডাৰ কৰি ললো এখন সাপোজ এখন কনকেভ মিৰৰ ঠিক আছে এখন সাপোজ এখন কনকেভ মিৰৰ ঠিক আছে এটো সাপোজ ধৰি ললো f বুলি আৰু এটো ধৰি ললো c বুলি
ঠিক আছে আমি এটা কথা কালি পাইছিলো যিমানবোৰ ৰে প্ৰিন্সিপাল এক্সিসৰ প্যাৰেলালি যায় অৰ্থাৎ যিমানবোৰ ৰে প্ৰিন্সিপাল এক্সিসৰ যদি প্যাৰেলালি যায় আৰু আফটাৰ ৰিফ্লেকশন কি হয় ফোকাসৰ মাজেদি পাৰ হৈ যাব ঠিক আছে যিমানবোৰ ৰে প্ৰিন্সিপাল এক্সিসৰ প্যাৰেলালি যাব আফটাৰ ৰিফ্লেকশন কি হ'ব ফোকাসৰ মাজেদি পাৰ হৈ যাব ঠিক আছে এতিয়া যদি আমি যিকোনো এডাল ৰে কনসিডাৰ কৰো সাপোজ এডাল ৰে প্যাৰেলাল ৰেডাল কি হৈছে প্ৰিন্সিপাল এক্সিসৰ প্যাৰেলালি গৈছে ঠিক আছে তো আফটাৰ ৰিফ্লেকশন কি হ'ব ই ফোকাসৰ মাজেদি পাৰ হৈ যাব যেহেতু আমি কালি এটো পাইছিলো আৰু এটা কথা মন কৰিবা স্পেৰিকেল মিৰৰত ঠিক আছে এখন সাপোজ স্পেৰিকেল মিৰৰ আমি ড্ৰ কৰি লৈছো এটো হৈছে সেন্টাৰ অফ কাৰ্ভেচাৰ ইয়াৰ যিমানবোৰ নৰমাল যাব সাপোজ জি ডাইৰেক্ট যিমানবোৰ আমি ৰেডিয়াস অফ কাৰ্ভেচাৰ পাম যিমানবোৰ ইয়াত ৰেডিয়াস অফ কাৰ্ভেচাৰ পাম এটো সাপোজ সেন্টাৰ অফ কাৰ্ভেচাৰ আৰু ইয়াৰ যিমানবোৰ ৰেডিয়াস অফ কাৰ্ভেচাৰ পাম ইয়াৰ লৈকে আমি যিমানবোৰ ৰেডিয়াস অফ কাৰ্ভেচাৰ পাম ইয়াৰ আৰু ইয়াৰ মাজৰ ডিসটেন্স ইয়াৰ আৰু ইয়াৰ মাজৰ ডিসটেন্স ইয়াৰ আৰু ইয়াৰ মাজৰ ডিসটেন্স যিকোনো পয়েন্ট এটাৰ ইনসিডেন্ট পয়েন্ট এটাৰ কাৰণে সেই ৰেডিয়াস অফ কাৰ্ভেচাৰ ডালে হ'ব তাৰ কাৰণে নরমাল ঠিক আছে তো এটা কথা মন কৰিবা এটো যদি সেন্টাৰ হয় বা এটো হৈছে তাৰ এটো হৈছে স্পিয়াৰ টু ইয়াৰ আৰু ইয়াৰ মাজৰ যিমানবোৰ ডিসটেন্স আমি পাম যদি এটো ইনসিডেন্ট পয়েন্ট হয় এটো হত ইনসিডেন্ট পয়েন্ট হয় তেতিয়া এডালে হ'ব কি তাৰ কাৰণে নরমাল ঠিক আছে এতিয়া আমি এটো হৈছে স্পিয়াৰ তো স্পিয়াৰটোৰ কাৰণে এই পয়েন্টত কি হৈছে ৰেডাল ইনসিডেন্ট হৈছে ঠিক আছে এই প্যাৰেলাল ৰেডাল কোড ইনসিডেন্ট হৈছে সাপোজ এটো এ পয়েন্ট এটো সাপোজ বি এই বি পয়েন্টত কি হৈছে ৰেডাল ইনসিডেন্ট হৈছে যদি এটি আমি নরমাল ডাল ড্ৰ কৰো কৰ পৰা যাব সেন্টাৰ অফ কাৰ্ভেচাৰৰ পৰা যাব ঠিক আছে এটো হৈছে সেন্টাৰ অফ কাৰ্ভেচাৰ তো এতিয়া আমি জানো আমি এটা কথা জানো সাপোজ এটো ধৰি ললো পি বুলি ঠিক আছে আৰু এই ইনসিডেন্ট ৰে আৰু নরমাল ডালৰ মাজৰ এংগলটো কি বুলি কোৱা হয় এংগল অফ ইনসিডেন্স গতিকে এটো এংগল কিমান হ'ব আই আৰু ধৰি ললো আই আৰু এটো এংগল কিমান হ'ব আৰ বুলি ঠিক আছে এতিয়া আমি ইয়াৰ পৰা কেনেদৰে ঠিক আছে ইয়াৰ পৰা আমি কেনেকৈ ক্যাপিটেল R ইকুৱেল টু টুৱাইস এফ পাম এটো প্ৰুভ কৰিব লাগে ঠিক আছে তো প্ৰথম কথা এটা আৰু এটা কথা মন কৰিবা সাপোজ এই দুডাল স্ট্ৰেট লাইন সাপোজ এডাল লাইনে এই দুডাল প্যাৰেলাল লাইন সৰি স্ট্ৰেট লাইন নহয় এই দুডাল হৈছে প্যাৰেলাল লাইন সাপোজ এডাল লাইনে কি কৰিছে ইন্টাৰসেক্ট কৰিছে তেতিয়া কি হয় ইহতৰ অপোজিট এংগলবোৰ সদায় ইকুৱেল হয় এটোৰ লগত সাপোজ এটো ইকুৱেল হ'ব ঠিক আছে এটোৰ লগত এটো ইকুৱেল হ'ব এটোৰ লগত এটো ইকুৱেল হ'ব পাৰে এটোৰ লগত এটো ইকুৱেল হ'ব পাৰে ঠিক আছে হেতু রুল আমি ইয়াত এপ্লাই কৰিম সাপোজ এটো যদি এই দুডাল যদি আমি এক্সটেন্ড কৰি দিও এডাল প্যাৰেলাল লাইন এডাল প্যাৰেলাল লাইন গতিকে যদি এই এংগলটো কি হয় এই এংগলটো যদি কি হয় আই হয় আৰু এডাল হৈছে ইন্টাৰসেক্টৰ ঠিক আছে এই এংগলটো যদি আই হয় তো আমি এই এংগলটো আই বুলি ধৰিব পাৰিম ঠিক আছে গতিকে এটা কথা ইয়াৰ পৰা পাইছো আমি ইয়াৰ পৰা নহয় সাপোজ according to laws of reflection আমি কি পাম according to laws of reflection আমি কি পাম laws of reflection আমি কি পাম angle I equal to angle R ঠিক আছে আৰু ইয়াত আমি কি পালোগে suppose now from triangle BCF we get angle BCF for পৰা আমি কি পাম এটো হৈছে BCF angle BCF equal to কি হ'ব angle CBF ঠিক আছে এটা কথা আমি জানো according to laws of reflection আমি কি পাম angle I equal to angle R that means angle of incidence equal to angle of reflection আৰু এই geometrically আমি আৰু এটা বস্তু পালো হেতু হৈছে এই এংগলটো আৰু এই এংগলটো কি হৈছে ইকুৱেল হৈছে ঠিক আছে তাৰ পৰা আমি কি লিখিব পাৰিছো angle BCF equal to CBF that means এটা কথা গম পালো যদি এটা
ট্ৰায়াঙ্গুলাৰ দুটা এংগল ইকুৱেল হয় তেতিয়া এংগলটো কি হ'ব আইসোস্কেল ট্ৰায়াঙ্গল therefore triangle BCF is isoscale ঠিক আছে স্কেল ট্ৰায়াঙ্গল ঠিক আছে গতিকে যদি এই ট্ৰায়াঙ্গল গিটা ইকুৱেল হয় তো আমি কি কৰিব পাৰো ইহঁতৰ বাহু গিটা ইকুৱেল হ'ব therefore ইয়াৰ পৰা আমি কি লিখিব পাৰো CF ইকুৱেল টু কি হ'ব FB ঠিক আছে ইয়াৰ পৰা আমি কি গম পালো CF ইকুৱেল টু FB ঠিক আছে আৰু ইয়াৰ পৰা আমি এটা কথা দেখিছো ইয়া মই হেনা কৈছিলো তো ইয়াৰ পৰা এই ডিসটেন্সটো কি বুলি কোৱা হয় মিৰৰখনৰ এপাৰেচাৰ আৰু ইয়াত আমি দেখিছো এপাৰেচাৰটো ইমান ডাঙৰ নহয় ঠিক আছে আৰু যদি আমি ইভাগেও চাও এই ফিগাৰটোৰ পৰা যদি আমি ভালদৰে চাও FP আৰু FB দুটা ডিসটেন্সৰ মাজত ইমান এটা ডিফাৰেন্স নাই সো আমি কি লিখিব পাৰো FB is approximately equal to FP ঠিক আছে FB is approximately equal to FP therefore যদি FB approximately equal to FP হয় তাৰ পৰা আমি কি লিখিব পাৰিম কি যদি approximately equal to FP হয় তাৰ পৰা আমি কি লিখিব পাৰিম CF equal to FB equal to FP ঠিক আছে আৰু আমি এই ফিগাৰটোৰ পৰা কি লিখিব পাৰিম CP equal to CF plus FP ঠিক আছে CP equal to আমি কি লিখিব পাৰো FP বুলি CF equal to আকৌ আমি কি লিখিব পাৰো FP বুলি FP ঠিক আছে plus FP তো আমি এটা কথা গম পাও FP টু কি বুলি ধৰিছিলো আমি ইয়াৰ পৰা ইয়াৰ মাজৰ ডিসটেন্সটো ধৰিছিলো স্মল f বুলি আৰু ইয়াৰ পৰা ইয়াৰ মাজৰ ডিসটেন্সটো আমি কি বুলি ধৰিছিলো ক্যাপিটেল R ঠিক আছে তো CP ইয়াত কি হ'ব ক্যাপিটেল R ঠিক আছে FP plus FP twice FP ঠিক আছে তো twice FP ৰ পৰা আমি কি পাম FP equal to কি হ'ব F তো 2F ঠিক আছে এই গিটাৰ পৰা আমি কি পালোগে R equal to twice F অৰ্থাৎ আমি এটা কথা গম পালো radius of curvature is equal to 2 into F that means 2 into focal length ঠিক আছে তো এটো হৈছে কনকেভ মিৰৰৰ কাৰণে তো তোমালোকে কনভেক্স মিৰৰটো নিজে ট্ৰাই কৰি চাবা ঠিক আছে তো আজিলৈ ইমানেই আছিল যদি ভিডিওটো ভাল লাগে তোমালোকে লাইক কৰিবা আৰু শেয়াৰ কৰিবা থ্যাংক ইউ